মনলৈ মই এটা অনুভৱ কৰিলোঁ যে লালুক নাওবৈচা আঞ্চলিকটো দুটা মৌজাৰে গঠিত এটা আঞ্চলিক নামঘৰ নাই। এই চেতনাটো মোৰ আহিলে আৰু দ্বিতীয়তে তেনে মুহূৰ্ততে মোৰ ডাঙৰজন পুত্ৰ হানি হ'ল। হানি হোৱাৰ অন্তৰত এটা মোৰ বেদনা আহিলে আৰু এইবোৰ সংসাৰবোৰ যে অসায় এইটো ভাবি মোৰ পিতৃ অনিয়াম সন্দিকৈ আৰু মোৰ পুত্ৰ বিপুল সন্দিকৈ নামত মই এই 1.5 বিঘা মাটি আঞ্চলিকক মাটি আনি মই দান কৰিলোঁ। ক্ষেত্ৰত আমাতকৈ বহুত জ্ঞানী গুণী মানুহে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুৰি ধৰি আছে আৰু তেখেতসকলৰ চিন্তাধাৰাই অসমৰ ভাৰতবৰ্ষৰ ৰাইজৰ বুকত শ্ৰীমন্ত শংকৰদেৱ এদিন সোমাব, প্ৰতিজন ব্যক্তিৰ মাজত সোমাব বুলি মই ভাবোঁ। আৰু যিসকল ব্যক্তিয়ে এতিয়ালৈকে এই শাস্ত্ৰীয় তত্ত্ববোৰ অধ্যয়ন কৰা নাই সেইসকলে ঈশ্বৰক এতিয়ালৈকে সংঘমুখী হ'ব পৰা নাই আৰু তেওঁলোকে সেই পুৰণি অতীত কালৰ পুৰণিকলীয়া নীতি নিয়মতে আবদ্ধ হৈ আছে। তেওঁলোকে জ্ঞানবাদত নাই, তেওঁলোকে ভোগবাদতহে জড়িত হৈ আছে। মই এদিন আমি যিজনত গুৰু বুলি শৰণ গ্ৰহণ কৰিছিলোঁ, সত্ৰীয়া শৰণ গ্ৰহণ কৰোঁতে তেতিয়া সেই গোস্বামীজনে মানে এদিন এগৰাকী কৈৱৰ্তকুলৰ আই অকণ শাৰীৰিকভাৱে অসুস্থ মানুহগৰাকী দুগৰাকীমান মানুহে তেওঁৰ ওচৰলৈ লৈ আহিছে। সেৱা ধৰাই কিনে মানুহগৰাকী ভাল হয় বুলি সেৱা ধৰাবলৈ লৈ আহিছিলে আৰু সেই মানুহগৰাকীক মানে সেৱা কৰি থকা অৱস্থাত সেই গুৰুজনে, সেই গোস্বামীজনে তেওঁ শিৰৰ ওপৰত ভৰি দি পেলাই ভৰিয়ে মৰ্দন কৰিছিলে। কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাগিৰি নাহিকে উপাম তোহাৰি চৰণৰ ৰেণু শতকোটি বাৰে ককৰ প্ৰণাম বাৰে ককৰ প্ৰণাম। জয় জয়তে এই ভিডিঅ' চাই থকা প্ৰত্যেকজন আই বাপৰ শ্ৰীচৰণ সহস্ৰ কোটি বা প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। আজি আমি এটি সাধু পৰিয়ালৰ গৃহলৈ আহিছোঁ আৰু তেখেত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একান্ত সেৱক। তেখেত শ্ৰীমন্ত শংকৰদেৱ সংঘলৈ কেলৈ আহিছিল, কিয় আহিছিল, কেতিয়া আহিছিল, তেওঁ এতিয়া বৰ্তমান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেনেকুৱা পাইছে, এই কথাখিনি আমি আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ কাৰণে আমি তেখেতৰ চৰণত সেৱা ধৰিবৰ কাৰণে আমি আহিছোঁ। আমি তেখেতক চিনাকি কৰি দিম। সৰ্বপ্ৰথমে আপোনাৰ দুখনীয়া অভয়চৰণত আমি সহস্ৰ কোটি বা প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। আপোনাৰ সম্পূৰ্ণ পৰিচয়টো যদি অকণমান আপুনি ৰাইজক দি দিয়ে। কৃষ্ণ। মোৰ সম্পূৰ্ণ পৰিচয়, মোৰ নাম তিলেশ্বৰ সন্দিকৈ, মোৰ পিতৃৰ নাম অনিয়াম সন্দিকৈ, মোৰ পূৰ্বৰ ঘৰ নিজ লালুকত আছিল আৰু 1940 চনৰ মানতে এই উক্ত 2 নম্বৰ পশ্চিমবংগৰ মাটিটো খোলা মেলাত দেউতাই কৰিছিলে আৰু উক্ত আমি 4জন ককাই ভাইৰ ভিতৰত মই 3জন তাত থাকি আহিলে মই এই গোবিন্দপুৰ গাঁৱলৈ উঠি আহিলোঁ। কৃষ্ণ। আপুনি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কিমান বছৰ আগত অন্তৰ্ভুক্ত হৈছিল? মই শ্ৰীমন্ত শংকৰদেৱ সংঘত 89 চনমানৰ পৰা সহযোগ তেওঁলোকৰ লগত যেনেকৈ মোৰ প্ৰয়াত আঞ্চলিক সম্পাদক প্ৰতিষ্ঠা সম্পাদক পূৰ্ণ দত্ত বাবজনা, তাৰপৰা আমাৰ আঞ্চলিক শংকৰ সংঘৰ লোকেশ্বৰ শইকীয়া, পুষ্প বৰা, এনেধৰণে কেইবাজনো ব্যক্তি সহযোগত আৰু তেখেতসকলে মোক শংকৰ সংঘৰ অনুষ্ঠান প্ৰতিষ্ঠানলৈ মাতে আৰু যাওঁ আৰু সেই অনুক্ৰমে মই শংকৰ সংঘৰ প্ৰতি আকৰ্ষিত হ'লোঁ আৰু শংকৰ সংঘৰ নীতি আদৰ্শ ওপৰত মই সম্পূৰ্ণ বিশ্বাসৰ আস্থা থাকিল। সেয়ে মই 1990 চনৰ পৰা সংঘত আছোঁ যদিও নিগাজিকে মই 2005 চনত মই শ্ৰীমন্ত শংকৰদেৱ সংঘত অন্তৰ্ভুক্ত নৱীকৰণ দি অন্তৰ্ভুক্ত হ'লোঁ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘত মই 1.5 বিঘা মাটি আঞ্চলিকৰ নামত দান দিলোঁ। কৃষ্ণ। আমি আপোনাৰ চৰণত সেৱা লৈছোঁ। ইতিমধ্যে গম পাইছে তেখেতে 1.5 বিঘা মাটি লালুক নাওবৈচা আঞ্চলিকৰ নামঘৰৰ কাৰণে দান কৰিছে। 1.5 বিঘা মাটি। 1.5 বিঘা মাটি। এইটো কিমান চনৰ আগৰ কথা? 2005 চনৰ। 2005 চনত আপুনি মাটিটো দান কৰিছে। ইতিমধ্যে তাততো নামঘৰ আমি দেখিছোঁ প্ৰতিষ্ঠা কৰি থৈছে।
এটা ভাল লক্ষণ এখেত ভূমিদাতা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আঞ্চলিকৰ নামঘৰ যি ভূমি এই ভূমি তেওঁ দান কৰিছে আমি তেখেতৰ চৰণত সহস্ৰ কোটি প্ৰণিপাত জনাইছোঁ সেৱা জনাইছোঁ আচলতে আপোনালোকৰ পৰিয়ালৰ সমস্তই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী নেকি আমাৰ পৰিয়ালৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী কোনো নহয় আমি 4জন ককাই ভাই 3জন অনা সংঘত আছে মই ইয়ালৈ উঠি অহাৰ পাছত মই 2-এজন সংগী লগ পালোঁ লগ পাই এই সম্পৰ্কে আলোচনা বিলোচনা কৰি শংকৰ সংঘত অন্তৰ্ভুক্ত হ'লোঁ এতিয়া বৰ্তমান আপোনালোকৰ গৃহখনেই শংকৰ সংঘ বৰ্তমান মোৰ এটাই তিনিটা ল'ৰা ডাঙৰটো নাই আৰু সৰু দুটা আছে দুইটা এটাইকেইটা আমি মোৰ পৰিয়ালটো শংকৰ সংঘৰ অন্তৰ্ভুক্ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নীতি আদৰ্শবিলাক কেনেকুৱা দেখিছে আপুনি কেনেকুৱা পাইছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ নীতিবিলাক মই খুব ভাল পাইছোঁ কিন্তু জিলা অন্য জিলাৰ কথা মই কোৱা নাই আমাৰ লখিমপুৰ জিলাৰ তথা লালুক নাওবৈচা আঞ্চলিকৰ তলত খেলি মেলি তেওঁলোকৰ দূৰদৰ্শিতাৰ অভাৱ যেন মই অনুভৱ কৰিছোঁ মোৰ অন্তৰখনে এই কথাখিনি কেতিয়াবা কোনো ব্যক্তিক লগ পালে উপযুক্ত ব্যক্তিক লগ পালে মই কথাখিনি কেলৈনো এনেকুৱা কৰিছে আঞ্চলিকলৈ মই ব্যাখ্যা কৰিবলৈ মানে প্ৰস্তুত হৈ আছোঁ এই বিষয়খিনিকে আমি আলোচনা কৰিবৰ কাৰণে ভিডিঅ' আকাৰে আমি সংগী গৃহে আহিছোঁ মনৰ ভাৱবিলাক আমি উলিয়াবৰ কাৰণে আমি গৃহে আহিছোঁ সেইকাৰণে আমি সুধিছোঁ তাৰ মাজত আপোনালোকৰ জিলাৰ লালুক নাওবৈচা আঞ্চলিকৰ আমিও এজন সংগী আমিও জনাটো খুব দৰকাৰ যাই কি নহওক আপোনালোকৰ বৰ্তমান আপোনাৰ পৰিয়ালৰ এতিয়া কেইজন সদস্য আছে মোৰ পৰিয়ালৰ মোৰ ডাঙৰ বোৱাৰী শংকৰ সংঘৰ অন্তৰ্ভুক্ত মোৰ লগত হেৰি নাথাকিলেও মানে শংকৰ সংঘৰ অন্তৰ্ভুক্ত আৰু মোৰ মাজু ল'ৰা শংকৰ সংঘৰ অন্তৰ্ভুক্ত আৰু সৰু ল'ৰাটো শংকৰ সংঘৰ অন্তৰ্ভুক্ত আপোনাৰ 3জনে ল'ৰা 3জন ল'ৰা ছোৱালী এজনী আৰু ছোৱালীজনী মই ধেমাজি হেৰি বৰদলনি এজন হেমচন্দ্ৰ চুতীয়া নামৰ এজন মানুহলৈ বিয়া দিছিলোঁ তেওঁ কলেজ শিক্ষক কৰে আৰু তেওঁ বৰ্তমান মূলৰ সদস্য শংকৰ সংঘৰ মূলৰ সদস্য কৃষ্ণ প্ৰভুৱে কৃপা কৰিছে আপুনি যে ভূমিদান কৰিলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আঞ্চলিকৰ নামঘৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে মনলৈ কেনেকৈ আহিলে আপোনাৰ মনলৈ মই এটা অনুভৱ কৰিলোঁ যে লালুক নাওবৈচা আঞ্চলিকটো দুটা মৌজাৰে গঠিত এটা আঞ্চলিক নামঘৰ নাই এই চেতনাটো মোৰ আহিলে আৰু দ্বিতীয়তে তেনে মুহূৰ্ততে মোৰ ডাঙৰজন পুত্ৰ হানি হ'ল হানি হোৱাৰ অন্তৰত এটা মোৰ বেদনা আহিলে আৰু এইবোৰ সংসাৰবোৰ যে অসায় এইটো ভাবি মোৰ পিতৃ অনিয়াম সন্দিকৈ আৰু মোৰ পুত্ৰ বিপুল সন্দিকৈ নামত মই এই 1.5 বিঘা মাটি আঞ্চলিকক মাটি আনি মই দান কৰিলোঁ কৃষ্ণ এতিয়া এই মাটিখিনি আঞ্চলিকৰ নামতে এতিয়া মাটিখিনি সম্পূৰ্ণ আঞ্চলিকৰ নামত মই লিখা পঢ়া কৰি দিছোঁ কৃষ্ণ খুব ভাল লক্ষণ খুব ভাল কথা তেখেতৰ পিতৃ নামত আৰু তেখেতৰ বৰপুত্ৰ নামত তেখেতে মাটিখিনি দান কৰিছে ইতিমধ্যে আমি গম পাইছোঁ যে তেখেতৰ বৰপুত্ৰ বৈকুণ্ঠগাম হৈছে তেখেতে এতিয়া বৰ্তমান নাই আৰু তথাপি যাই কি নহওক আমি আপোনাৰ চৰণত সেৱা ধৰিছোঁ এনেধৰণে আপুনি লালুক নাওবৈচা আঞ্চলিকৰ কাৰণে মহান দান এটা আপুনি আগবঢ়াই দিলে ভূমিদান আগবঢ়াই দিলে আমি এইখিনি কথা জনা নাছিলোঁ এতিয়া গম পাইছোঁ খুব ভাল লাগিছে আৰু ৰাইজেও গম পাব এই কথাখিনি যিসকলে নাজানে বহুতে জানে বহুতে নাজানিব পাৰে আৰু আমি এতিয়া ভকতি লাইনলৈ আহিছোঁ অকণমান ঈশ্বৰক ভজিবৰ কাৰণে প্ৰভু ভগৱন্তক ভজিবৰ কাৰণে আমাৰ যি ব্যৱস্থা শ্ৰীমন্ত সংঘৰ যি ব্যৱস্থা ইয়াত ক'ৰবাত অকণমান সিফাল হোৱা যে দেখা পাই যায় নেকি মই শ্ৰীমন্ত শংকৰদেৱ সংঘত ধৰ্ম আৰু সত্যৰ ক্ষেত্ৰত সম্পূৰ্ণ শুদ্ধ আৰু পবিত্ৰ বুলি নিজে ভাবোঁ আৰু মই শংকৰ সংঘ যে প্ৰকৃত শুদ্ধ বাটেৰে আগবাঢ়ি গৈ আছে সেই কথাত মোৰ দৃঢ় বিশ্বাস আৰু মই সেই ভাৱধাৰা অন্তৰত লৈ মই শ্ৰীমন্ত শংকৰদেৱ সংঘত অন্তৰ্ভুক্ত হৈ আছোঁ নতুন প্ৰজন্মই কৰিবলগীয়া কি কাম আছে নতুন প্ৰজন্মই শ্ৰীমন্ত শংকৰদেৱ সম্পৰ্কে কৰিবলগীয়া বহুত কাম আছে আৰু বৰ্তমান আমি যি দেখিছোঁ মানে অহা এতিয়া নতুন যুৱচাম এই নামঘৰ বিমুখ হৈছে এই নামঘৰ বিমুখৰ পৰা নামঘৰমুখী কৰাৰ উদ্দেশ্য
কি কোন প্ৰকাৰে পৰা যায় এইটো শংকৰ সংঘই মানে খুব গভীৰভাৱে চিন্তা কৰাটো নিতান্ত প্ৰয়োজন বুলি ভাবিছোঁ। ইয়াৰ এটা ৰাস্তা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনী নামেৰে এটা অনুষ্ঠান আগবঢ়াই নিছে। আমিও এই বিষয়ে বহুখিনি কথা আগবঢ়াইছিলোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীত যদি কেনেবাকৈ সেৱা ধৰিব পাৰে তেওঁলোকৰ অকণমান মনটো ঈশ্বৰমুখী হয় যেন আমাৰ ভাৱ হয়। আৰু হয়তো চাগে আপোনালোকেও এই কথাখিনি অৱগত বা আপোনালোকে জানে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীত যিসকল ল'ৰা বা ছোৱালী আই বা যায় তেওঁলোকে ঈশ্বৰমুখী হয় অকণমান, মই দেখা পাইছোঁ তেনেকুৱা ধৰণৰ। আৰু ধৰক নতুন প্ৰজন্ম এতিয়া ধৰক বহুখিনি বিশৃংখলা সৃষ্টি হৈছে, ক'ৰবাত ডাঙৰ সন্মান নিদিয়ে, ডাঙৰ কথা নামানে। এইবিলাকৰ পৰা অকণমান হাত সাৰিবৰ কাৰণে আমি কি কৰাটো উচিত? এইবিলাকৰ সম্পৰ্কে হাত সাৰিব এটা উপায় শ্ৰীমন্ত শংকৰদেৱ সংঘই যিবোৰ নীতি আদৰ্শ আগবঢ়াই দিছে এই বস্তুখিনিৰ প্ৰতি সেৱা বাহিনীয়ে যদি প্ৰতি ঠাইতে যোগাযোগ কৰি তেওঁলোকে সেৱা বাহিনী অকল সেৱা বাহিনী বুলি নাম কৈ থকাটোৱে উচিত নহ'ব। তেওঁলোকে প্ৰতি যুৱ সমাজত আহি যোগদান সহযোগ কৰি তেওঁলোকক ঈশ্বৰমুখী কৰা বা সংঘমুখী হওক নহওক ঈশ্বৰমুখী কৰাটো নিতান্ত প্ৰয়োজন ভাবিছোঁ। আৰু সেই কামটো যদি সেৱা বাহিনীৰ লোকসকলে আগবাঢ়ি আহি কৰে তেতিয়াহ'লে নিশ্চয় কিছু পৰিৱৰ্তন হোৱাৰ আশা কৰিব পাৰি। 2026 বৰ্ষৰ তেজপুৰত অধিৱেশন আছে আৰু 27ত লখিমপুৰত আছে। কেনেধৰণে মানে 27ৰ অধিৱেশনত আমি সাজু হ'ব লাগিব অকণমান যদি আপোনাৰ অভিজ্ঞতাৰ পৰা যদি আমাক অকণমান জনায়। 2027 চনত আমাৰ লখিমপুৰ জিলাৰ অধিৱেশনভাগ আমাৰ জিলা আহ্বান ক্ৰমে নিমন্ত্ৰণ হৈ আছে আৰু 2027 চনত অধিৱেশন পাতিবৰ কাৰণে এতিয়া জিলাই আঞ্চলিক এই ব্যৱস্থাবোৰ গ্ৰহণ কৰি আছে। আৰু ব্যৱস্থাবোৰ গ্ৰহণৰ ক্ষেত্ৰত যদি প্ৰতি সংঘীয়ে এইটো গুৰু দায়িত্ব হিচাপে বহন কৰে তেতিয়াহ'লে নিশ্চয় আমি ফলৱৰ্তী হ'ব পাৰিম। এতিয়া আপোনাৰ বয়স কিমান? মোৰ বয়স এতিয়া 87 বছৰ। 87 বছৰ। এই 87 বছৰ মই এটা প্ৰশ্ন আপোনাক কৰিবলৈ বিচাৰিছোঁ, যিটো সকলোৱে কৰি থাকে, ঈশ্বৰ আছেনে বাৰু? আপুনি সেই সৰু কালৰ পৰা এই 87 বছৰ বয়সত ভৰি দিলেহি, আপুনি ঈশ্বৰ আছেনে নাই সেইটো আপুনি খাটাংকৈ ক'ব পাৰিবনে বাৰু? ঈশ্বৰ সৰ্বব্যাপী, সৰ্বশৰীৰত ঈশ্বৰ আছে। সৰ্বব্যাপী আৰু সৰ্বশৰীৰত সৰ্বপ্ৰাণীত ঈশ্বৰ আছে বুলি মোৰ দৃঢ় বিশ্বাস। বহুতে ক'বলৈ নিবিচাৰে যে ঈশ্বৰ নাই বুলি ক'ব বিচাৰে। সেইকাৰণে জ্যেষ্ঠসকলক আমি এই কথাটো সোধোঁ, কাৰণ জ্যেষ্ঠসকলে নামঘৰলৈ যায়, জ্যেষ্ঠসকলে ভাগৱতৰ লগত জড়িত হৈ থাকে, জ্যেষ্ঠসকলে নামৰ লগত জড়িত হৈ থাকে। মই ভাবোঁতো প্ৰতিটো ক্ষণে চাগে ঈশ্বৰৰ লগত আপোনালোকে কানেক্ট হৈ থাকে। সেইকাৰণে আমি এই প্ৰশ্নটো কৰিবলৈ চেষ্টা কৰোঁ যে ঈশ্বৰ আছে কি নাই, আৰু আছে যদি ঈশ্বৰে আমাক কেনেধৰণে কৃপা কৰি থাকে। ঈশ্বৰৰ শাস্ত্ৰসমূহে ঈশ্বৰৰ সম্পৰ্কে যিবিলাক নিৰ্ণয় দিছে এই নিৰ্ণয়বিলাক যদি নিজে হৃদয়ংগম কৰিব পৰা যায় তেতিয়াহ'লে ঈশ্বৰমুখী ব্যক্তিজন হ'ব পাৰে বুলি মই ভাবোঁ। আজিকালি নতুন চামৰ বোৱাৰীসকল প্ৰায় কিছু অকণমান মানে দেখা পোৱা যায় যে আধ্যাত্মিক লাইনৰ পৰা অকণমান আঁতৰি থাকে। তেওঁলোকৰ কাৰণে কি আহ্বান থাকিব আপোনাৰ? আমি সকলো আই যে মানে ঈশ্বৰ বিমুখ বা ঈশ্বৰ মায়াৰ পৰা তেওঁলোকৰ মায়াৰ দ্বাৰা গঠিত হৈ তেওঁলোক থাকে, কিন্তু সকলো নহয়। কিছু আই নিশ্চয় ঈশ্বৰপৰায়ণ, কিছু প্ৰায় সংখ্যক আই ঈশ্বৰপৰায়ণ হৈছে। আৰু তেওঁলোকো আৰু সেইসকলে যদি আগবাঢ়ি বাকীসকলকো অলপ উৎসাহ যোগায়, উদগনি যোগায়, তেতিয়াহ'লে নিশ্চয় আমি কিবা এটা ফলৱৰ্তী হ'ব পাৰিম বুলি ভাবিছোঁ। সেইকাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিশু আই মাতৃ কল্যাণ কমিটিৰ নামেৰে নিশ্চয় আমি আৰু কিছু কথা পাতিম। ইতিমধ্যে আপোনালোকে গম পাইছে যে আমি জ্যেষ্ঠ বাপজনৰ লগত কিছুমান প্ৰশ্নও কৰি গৈছোঁ, কথা কিছুমান জানিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকৰ মতামতটো জনাব, আপোনালোকে মেছেজ কৰি আমাক জনাব কেনেধৰণে আমি পৰৱৰ্তী সময়ত আমাৰ জ্যেষ্ঠ বাপসকলৰ লগত আমি যেতিয়া বাৰ্তালাপ কৰিম কেনেধৰণে তেওঁলোকক কথাবিলাক সুধিব লাগিব, এইবিলাক আমাক মেছেজ কৰি জনাব। কিছুমান নজনা কথা আমিও নাজানো, আমি শিকিবৰ কাৰণে আহিছোঁ আৰু এই তেওঁৰ চৰণত সেৱা ধৰি দুটামান কথা জানিবৰ কাৰণে আহিছোঁ। আচলতে এখেত প্ৰভু ভগৱন্তৰ একান্ত সেৱক, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একান্ত সেৱক।
বহু বছৰ ধৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত জড়িত হৈ আছে। তেখেতে নিজৰ মাটি 1.5 বিঘা মাটি তেওঁ পিতৃ নামত আৰু তেওঁৰ বৰপুত্ৰ ডাঙৰ পুত্ৰৰ নামত তেওঁ দান কৰিছে। আৰু বহু কিছু কথা আছে, সেই কথাখিনি আমি আলোচনা কৰিবলৈ আগবাঢ়ি যাম। ঈশ্বৰ ভগৱন্ত কলিযুগত ক'ত থাকে বা ক'ত থাকিম বুলি কৈ গৈছে? কলিযুগত ঈশ্বৰ ভগৱন্তৰ নামত থাকিম বুলি কৈছে, তেওঁৰ নামত। আৰু তেওঁৰ নামৰ লক্ষ্য আৰু উদ্দেশ্যটো ব্যক্তিজনে যিজনে ঈশ্বৰক বুজি পাওঁ বুলি কয়, তেতিয়াহ'লে ঈশ্বৰক তেওঁৰ সেই গুণ নামৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। তেওঁ প্ৰকৃততে নাম মুখতে গাইছে নাই হৃদয়ংগম হৈছে তাৰ। তেওঁ হৃদয়ৰ মাজৰ পৰা যে ঈশ্বৰ কোন ক্ষেত্ৰত কেনেধৰণে আহি হৃদয়ত প্ৰৱেশ কৰে বা ঈশ্বৰৰ গুণানুকীৰ্তনখিনি কেনেকৈ হৃদয়ংগম কৰিব লাগে, এই সম্পৰ্কে সম্পূৰ্ণ আধ্যাত্মিকভাৱে তাত্ত্বিক দিশৰ ফালৰ পৰা ইয়াৰ পৰিচয় হ'ব লাগিব। আৰু তেতিয়াহে যে ঈশ্বৰ যে মোৰ নিজৰ শৰীৰত আছে, তেতিয়া গম পোৱা যাব। আৰু ইতিপূৰ্বে মই নিজে এই ক্ষেত্ৰত কিছু আগবাঢ়িছোঁ বুলি মই নিজে ভাবিছোঁ। মই এইবোৰ অধ্যয়নৰ ক্ষেত্ৰতহে মই গম পাইছোঁ যে এইটো কোনেও কাকো ধৰ্ম বা ঈশ্বৰবোৰ বিশ্বাস আনি দিব নোৱাৰে। নিজে বিশ্বাস কৰি নিজে সেই ক্ষেত্ৰত আগবাঢ়ি যাব নোৱাৰে, তেতিয়ালৈকে কেতিয়াও তেওঁ ঈশ্বৰ বিশ্বাস নহ'ব পাৰে। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই যিখিনি কাম এতিয়া হাতত লৈছে, বিশেষকৈ আপোনাৰ বিশ্ববিদ্যালয়, ৰক্তকোষৰ ৰক্তদান, এনেধৰণে কিছুমান কাৰ্যসূচী লৈছে, সেৱা বাহিনী কাৰ্যসূচী লৈছে। আপোনাৰ শিশু আই মাতৃ কল্যাণ কমিটি নামেৰে শিশুসকলক আগবঢ়াই যাবৰ কাৰণে এখন মঞ্চ তৈয়াৰ কৰিছে। আৰু কিবা আপোনাৰ ফালৰ পৰা আৰু কিবা কৰিবলগীয়া কিবা কাম আছে নেকি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ? আপোনাৰ যদি হৃদয়ত থকা কিছুমান কথা যদি আপুনি আজি অকণমান আগবঢ়াই দিয়ে। মই এই ক্ষেত্ৰত আমাতকৈ বহুত জ্ঞানী গুণী মানুহে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুৰি ধৰি আছে। আৰু তেখেতসকলৰ চিন্তাধাৰাই অসমৰ ভাৰতবৰ্ষৰ ৰাইজৰ বুকত শ্ৰীমন্ত শংকৰদেৱ এদিন সোমাব, প্ৰতিজন ব্যক্তিৰ মাজত সোমাব বুলি মই ভাবোঁ। আৰু যিসকল ব্যক্তিয়ে এতিয়ালৈকে এই শাস্ত্ৰীয় তত্ত্ববোৰ অধ্যয়ন কৰা নাই, সেইসকলে ঈশ্বৰ এতিয়ালৈকে সংঘমুখী হ'ব পৰা নাই। আৰু তেওঁলোকে সেই অতীত কালৰ পুৰণিকলীয়া নীতি নিয়মতে আবদ্ধ হৈ আছে। তেওঁলোকে জ্ঞানবাদত নাই, তেওঁলোকে ভোগবাদতহে জড়িত হৈ আছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আইসকলে আপোনাৰ ভাগৱত পাঠ কৰে আৰু যুৱকসকলেও ভাগৱত পাঠ কৰে। ইয়াত কিবা নীতি নিয়ম বন্ধা কিবা আছে নেকি? নাই, নহয়। বেলেগ সমাজত দেখাটো খুব কম পোৱা যায় যে আইসকলক তেওঁলোকে ভাগৱত পঢ়িব নিদিয়ে বা যুৱকসকলক নিদিয়ে বা শিশুসকলক নিদিয়ে। আমাৰতো শিশুসকলকো দিয়া হয়। ইয়াত কিবা বন্ধা বা শাস্ত্ৰমতে কিবা অনিয়ম আছে নেকি? এইটো একো অনিয়ম নাই। এইটো পুৰোহিত শ্ৰেণীৰ পৰা এই ব্যৱস্থাটো হোৱা বুলি অনুমান মোৰ হয়। মই ভাবোঁ পুৰোহিত শ্ৰেণীৰ দ্বাৰা যে আইসকলে ভাগৱত পঢ়িব নাপায়, আগৰ নাম গাব নাপায়, ঈশ্বৰ সেৱা কৰিব নাপায়, ইত্যাদিবিলাক বহুত পুৰোহিত শ্ৰেণীয়ে এই ব্যৱস্থাটো আগত পূৰ্বত ৰাখি থৈছিল বুলি মোৰ ধাৰণা হয়। কিন্তু আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই যি ব্যৱস্থা গ্ৰহণ কৰিছে, সেই ব্যৱস্থা সুদূৰ প্ৰসাৰী ই সত্যত পৰিণত হ'ব বুলি মই ভাবিছোঁ। হয়, আপুনি কৰ্ম আপোনাৰ কি আছিল? মোৰ নিজা কৰ্ম জীৱনৰ আপোনাৰ নিজৰ কৰ্ম? মোৰ জীৱনৰ কৰ্ম মই মানে MV পাছ কৰিছিলোঁ। হয়, MV পাছ কৰি মই চাকৰি, তেতিয়া শিক্ষকতাও চাকৰি পাইছিলোঁ, মণ্ডল পঢ়াৰ সুবিধাও পাইছিলোঁ। FCIটো মই চাকৰি পাই কোনো ঠাইত মই সহযোগ নকৰিলোঁ। গতিকে মই কৃষি সাৱটি লৈ কৃষিজীৱী হৈ খেতি কৰিয়েই মোৰ জীৱন ধাৰণ কৰি আছোঁ। আপুনি মানে চাকৰি পাই চাকৰিৰ লগত আপুনি সম্পৰ্ক? এয়া চাওক, আমি এজন এনেকুৱা বাপৰ ওচৰত লাগিছোঁ যি নেকি আজিকালি প্ৰায় চাকৰিৰ কাৰণে মানুহে সাৱটি খাই থাকে, চাকৰি কাৰণে কৰি থাকে। কিন্তু তাহানি দিনতেই তেওঁ এই চাকৰি
পৰা বিমুখ হৈ চাকৰি এৰি দিছে নিজেই প্ৰায়ো এৰি দিছে আৰু কৃষিৰ লগত জড়িত হৈ আজি সুন্দৰকৈ তেওঁৰ 3টি সন্তান আৰু এগৰাকী আই সন্তান 4টি সন্তান লৈ সুন্দৰকৈ এই সংসাৰ তেওঁ কৰি আছিল আৰু আজি আমি তেওঁলোকৰ গৃহত আহি গোটেই পৰিৱেশটো আপোনালোকৰ মাজত আমি দাঙি ধৰিছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আজিকালি ব্যাখ্যাকাৰ বহুত হ'ল ব্যাখ্যাকাৰসকলৰ যি ব্যাখ্যা খুব সুন্দৰ সুন্দৰ ব্যাখ্যা দিয়ে এই ব্যাখ্যাকাৰসকলৰ ব্যাখ্যাৰ কিবা প্ৰভাৱ হৈছেনে বাৰু আপোনাৰ জ্ঞানে সেই বস্তুখিনি কেনেকুৱা ধৰণে লৈছে মোৰ জ্ঞানে ব্যাখ্যাকাৰসকলে ব্যাখ্যাবোৰ দিয়ে কিন্তু তেখেতসকলে বিনিময়ত আগবাঢ়ি থাকে বুলিও মোৰ অনুমান তেওঁলোকে বিনিময়ত যে তেওঁলোকে যিটো শ্ৰম সেই শ্ৰমতকৈ তাৰ উপৰঞ্চি বিনিময়ৰ ওপৰতহে ব্যাখ্যা কৰিবলৈ যায় কিন্তু এইটো প্ৰকৃত ধৰ্মৰ প্ৰকৃত এইটো নহয় মোৰ মতে শুকদেৱে সেইটো কৰা নিশ্চয় নাছিলে পৃথিৱীত ভাগৱত নমাই অনা শুকদেৱে কিন্তু সেই ব্যৱস্থাটো নিশ্চয় কৰা নাছিলে আজিকালি ব্যাখ্যাকাৰসকলক দেখা পোৱা যায় যে আইসকলৰ বিষয়ে বহুত বেছিকৈ কোৱা যায় বহুত বেছিকৈ কয় আমিও দেখিছোঁ আইসকলক বহুত মানে কিবাকিবি মানে ব্যাখ্যাকাৰ উপৰিঞ্চি কিবাকিবি কথা কয় এইটো গ্ৰহণযোগ্য নে এইটো মই আইসকলৰ ওপৰতে নিৰ্ভৰ কৰি যে আইসকলক তেওঁলোকে এইটো আইসকলক অজ্ঞানী হিচাপে তেওঁলোকে সজাব বিচাৰে যেন ভাবিছোঁ মই এইটো সকলোৱে আমি সকলো মানুহেই অজ্ঞানী জ্ঞানীজনে সকলোকে জ্ঞান দিব লাগিব অকল আইসকল বুলি নহয় বাপসকলকো লগতে সাঙুৰি ল'ব লাগিব মোৰ বিশ্বাস সেইটো আইসকলো জ্ঞানী আছে আৰু বাপসকলো জ্ঞানী আছে আইসকলো অজ্ঞানী আছে বাপসকলো অজ্ঞানী আছে এই উভয়ৰ মাজত জ্ঞানটো প্ৰদান কৰাটো ব্যাখ্যা প্ৰদান কৰাটো উপযুক্ত ব্যাখ্যা প্ৰদান কৰাটো মই বিবেচনা কৰোঁ ভাল বুলি ভাবোঁ আৰু এটা আমি অভিযোগ এনে আমি মানুহৰ মুখত শুনিব পাওঁ যে আজিকালি ব্যাখ্যাকাৰসকলক যেতিয়া আমি ব্যাখ্যা কৰিবলৈ নিমন্ত্ৰণ দিয়া যায় তেতিয়া তেওঁলোকে অকণমান দাবী কৰা লিখিয়াকৈ অৰিহণা এটা দাবী কৰে সেইটো কিমানটো গ্ৰহণযোগ্য সেইটো তেখেতসকলে ধৰি লওক যতায়তি বুলি কিবা এটা দিয়াটো সমীচীন কাৰণ তেখেতসকলে ব্যাখ্যা দি ঈশ্বৰৰ গুণনামখিনি ভকতৰ মাজত গাব কিন্তু তেখেতে যাতায়াতী খৰচটো তেখেতে বহন কৰিব লাগিব কিন্তু উপৰঞ্চি তেখেতসকলে দাবী কৰি লোৱাটো আচলতে এইটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নীতি বিৰুদ্ধ কাম হ'ম বুলি ভাবিছোঁ মই শ্ৰীমন্ত শংকৰদেৱ সংঘত আমি সেই বস্তুটো খুব কমেই দেখোঁ তাৰপিছতো 2-এজন আছে কিন্তু বাহিৰৰ কিছুমান আছে যিসকলে ধৰক ব্যাখ্যা কৰিবলৈ কাৰণে অলপ অৰিহণাটো বিচৰা দেখা পোৱা যায় তো এই ক্ষেত্ৰতো ধৰক আমি কিমান সাৱধান হোৱাটো শাস্ত্ৰই আমাক সেইখিনিতো কোৱা নাই এই ক্ষেত্ৰত মানে ধৰি লওক ব্যাখ্যাকাৰ হিচাপে শাস্ত্ৰক যদি আমি সন্মুখত লৈ আমি 10-15জন মানুহে সমালোচনা আলোচনা বিলোচনা কৰি থাকোঁ আমি ঘুমোতে শিল হৈ যোৱা লেখে শাস্ত্ৰৰ তত্ত্ববিলাক আমি নিজে অনুভৱ কৰিব পাৰিম আৰু অতি তৎকালে জানো বুলিও ভাবাসকলে তেতিয়াহ'লে ব্যাখ্যাকাৰ মাতি আনক মাতি আনি কিন্তু সেই ব্যাখ্যাসকলো জানিব লাগিব এখেতসকলক ঈশ্বৰ তত্ত্বটো প্ৰদান কৰাৰ ক্ষেত্ৰত মই যদি বিনিময় লওঁ তেতিয়াহ'লে তেওঁলোকে এইটো অন্তৰত আঘাতহে পাব এইটো বেপাৰহে বুলি ক'ব গতিকে তেওঁলোকে এই ক্ষেত্ৰৰ পৰা আঁতৰি থকাটো বেছি ভাল হ'ব বুলি ভাবোঁ প্ৰিয় দৰ্শক যিসকলে এই ভিডিঅ' চাই আছে আমি অনুষ্ঠানটো সামৰিম দেউতাৰ লগত আমি বহুখিনি কথা পাতিলোঁ আৰু তেওঁৰ বিষয়ে আমি কিছু কথা গম পালোঁ তেওঁৰ কেলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘলৈ আহিছিল এই কথা থাকিলে কেলৈ আপুনি শ্ৰীমন্ত শংকৰদেৱ সংঘলৈ আহিছিল এই কথাটো আপোনাৰ আৰম্ভতে ক'ব লাগিছিলে 4জনৰ ভিতৰত আপুনি ইতিমধ্যে কৈছে আপুনি গোবিন্দপুৰলৈ যেতিয়া গুচি আহিছিল তেতিয়া ইয়াতে ভকতসকলৰ লগত আপুনি কথা বতৰা পাতি নীতি আদৰ্শখিনি পালে কিন্তু তাৰ মাজতো ধৰক কিবা এটা কাৰণটো আছিল যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কিবা এটাতো ভাল লাগিছিল আপোনাৰ মই তাৰ আগতে মই সত্ৰীয়া সমাজতে আছিলোঁ মাৰ সত্ৰ সমাজত আছিলোঁ আৰু মই এদিন আমি যিজনত গুৰু বুলি শৰণ গ্ৰহণ কৰিছিলোঁ সত্ৰীয়া শৰণ গ্ৰহণ কৰোঁতে তেতিয়া সেই গোস্বামীজনে মানে এদিন এগৰাকী কৈৱৰ্তকুলৰ আই অকণ শাৰীৰিকভাৱে অসুস্থ
মানুহগৰাকী দুগৰাকীমান মানুহে তেওঁৰ ওচৰলৈ লৈ আহিছে সেৱা ধৰাই কিনে মানুহগৰাকী ভাল হয় বুলি সেৱা ধৰাবলৈ লৈ আহিছিলে আৰু সেই মানুহগৰাকীক মানে সেৱা কৰি থকা অৱস্থাত সেই গুৰুজনে সেই গোস্বামীজনে তেওঁ শিৰৰ ওপৰত ভৰি দি পেলাই ভৰিয়ে মৰ্দন কৰিছিলে আৰু মই এই মৰ্দন দেখি মোক খং আছে কিন্তু মোৰ অন্তৰত বহুত আঘাত পায় বহুত এগৰাকী আইক সিয়ে ভৰিৰে মৰ্দন কৰাটো শিৰত ভৰিয়ে ভাল হ'ব মৰ্দন কৰাটো কিমান মই অন্তৰত সেইদিনাখন বহুত আঘাত পায় এইবোৰ এনেকুৱা গুৰুৰ ওচৰত দীক্ষা মানে মন্ত্ৰ ঈশ্বৰৰ গুণগান ল'ব নাপায় মই সেইদিনাখনৰ পৰা মোৰ অন্তৰে সেই পন্থাটো মই সেইদিনাৰ পৰাই ত্যাগ কৰিছোঁ আপোনাৰ চকুৰ আগতে দেখিছোঁ মই নিজ চকুৰ আগত দেখি মই দেখিলোঁ নহয় এনেকুৱা গুৰু এনেকুৱা সমাজ এনেকুৱা ঠাইত থাকিব নোৱাৰে এগৰাকী তেওঁক যদি শিৰত হাত দি তেওঁ কল্যাণ কৰক বুলি মই বহুত ভাল পালোঁ কিন্তু তেওঁ থিয় হৈ মানুহগৰাকী শিৰত ভৰিৰে মৰ্দন কৰিছে মই এই দৃশ্য দেখি মোৰ সেইদিনাখনেই অন্তৰে মানে বহুত দুখ পাই সেই সমাজখন মই সেইদিনাৰ পৰা ত্যাগ কৰিবলৈ মানে আগ্ৰহী হ'লোঁ আৰু আগবাঢ়ি আহিলোঁ আৰু লাহে লাহে মই সেই সমাজ ত্যাগ কৰিলোঁ এইটো 88মান চনৰ কথা কথাটো 88মান চনৰ কথা হয় একচুৱেলি আপুনি কথাটো কৈ আছে মই ভাবি আছোঁ কেনেধৰণে তেওঁ এই কামখিনি কৰিছে আমি সকলোকে দুখ দিব বিচৰা নাই কাৰণ বহু লোকে ভাবিব যে এই কথাবিলাক আমি আলোচনা কৰিছোঁ কিন্তু এই কথাবিলাক বহুত বছৰ আগত হৈ যোৱা এটা ঘটনা আৰু সেই ঘটনাটো বাপজনে নিজ চকুৰে দেখিছিল আৰু সেই কথাখিনি আজি তেওঁ মুখৰ পৰা আমি উলিয়াই আনিছোঁ আপোনালোকৰ মাজলৈ আৰু তেওঁ কি কাৰণে এই শ্ৰীমন্ত শংকৰদেৱ সংঘলৈ আহিলে বিশেষ প্ৰথম কাৰণটো হৈছে যে এগৰাকী আইক এনেধৰণে ব্যৱস্থা কৰি দিয়াৰ কাৰণে তেওঁৰ অন্তৰত বহুতখিনি দুখ পাইছিল আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীসকলনো গৃহত কেনেকৈ থাকে তেওঁলোক কি কৰে কেনেকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘলৈ আহিলে আৰু কি কৰি আছে এই কথাখিনি আমি ৰাইজৰ আগলৈ আগবঢ়াই দিবৰ কাৰণে আমি আমাৰ নিজৰ ইউটিউব চেনেল উমাকান্ত বাপ নামেৰে আমি চেনেলটো খুলি থোৱা আছে আৰু উমাকান্ত সন্দিকৈ প্ৰেছ আপোনাৰ ফেচবুক পেজ নামেৰে আমাৰ পেজটো আছে আৰু আমি এই ভিডিঅ'বিলাক তেনেকৈ দি আছোঁ ৰাইজে সহায় জনাইছে আৰু আমি আপোনাৰ চৰণতো দৰ্শন কৰিবলৈ কাৰণে আমি সুবিধা হ'ল আপোনাৰ বিষয়ে আমি ৰাইজক জনাবৰ কাৰণে আমি আমাৰ আজি ভগৱন্তে কৃপা কৰিলে এনেধৰণে আমি প্ৰচাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ অসমৰ বিভিন্ন জেগাত আমি যাবলৈ চেষ্টা কৰিছোঁ আজি আপোনালোক গৃহলৈ আহিলেও নতুন আনন্দিত হৈছোঁ আপুনি গোটেই কথাখিনি অৱগত কৰিলে অনাগত দিনত আপুনি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই এনাজৰীডাল আৰু তাত আৰু মজবুত হওক তাৰ কাৰণে আপুনি দিহা পৰামৰ্শ দিব আমি আশা ৰাখিছোঁ আৰু ভিডিঅ'টো আমি ইমানতে শেষ কৰি আপোনাৰ পৰা আমি আপোনাৰ চৰণৰ সেৱা ধৰি কৃষ্ণ 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 জয় গুৰু শংকৰ কৃষ্ণ ঠিকে আছে ন কথাখিনি অঁ দৰকাৰ নাই